অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টিত ভাৱাৰ্থ লিখা প্ৰশ্নৰ উত্তৰ লিখাবৰ কাৰণে আগবাঢ়িছোঁ। আশা কৰিছোঁ সকলোৱে আঁকোৱালি ল'বা। ভাৱাৰ্থ হৈছে এশ গৰু মাৰিলে বাঘৰু মৰণ। অতিকৈ অন্যায় কৰা লোকৰ পৰিণামলৈ আঙুলিয়াই দিবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। হিন্দুসকলৰ মতে গো হত্যা মহাপাপ, আনহাতে গৰু বাঘৰ প্ৰধান আহাৰ। প্ৰকৃতিৰ নিয়ম অনুসৰি জীয়াই থাকিবৰ কাৰণে বাঘে গৰু আদি জন্তু মাৰি খাবই লাগিব। সেইবাবে বাঘৰ ক্ষেত্ৰত গৰু মাৰি ভক্ষণ কৰা পাপ নহয়। তথাপি খাদ্য বুলিও একেটা অঞ্চলতে একেৰাহে বহুতো গৰু মাৰিলে তাৰ কুপৰিণাম স্বৰূপে বাঘৰো মৃত্যু হ'ব, অৰ্থাৎ ৰাইজে বাঘক আক্ৰমণ কৰিব। ইয়াৰ পৰা আমি বুজিব লাগিব যে অধিক পাপ কৰিলে বা আনৰ অধিক অনিষ্ট কৰিলে তাৰ পৰিণাম নিশ্চিতভাৱে ভোগ কৰিবই লাগিব। এশ শব্দটোৱে ইয়াত অধিক বুজাইছে। বাঘ শব্দই নৃশংস প্ৰকৃতিৰ আচৰণৰ কথা উল্লেখ কৰিছে। নিষ্ঠুৰ প্ৰকৃতিৰ লোকে কাৰো হাক বচনলৈ কেৰেপ নকৰি নৃশংসভাৱে কামবোৰ কৰি যায়, কিন্তু এনে লোক প্ৰায় এদিন নিষ্ঠুৰতাৰ বলি হোৱা দেখা যায়। অৰ্থাৎ বহুতক অপকাৰ কৰিলে ক্ষমতাশালী লোকৰো পতন অনিবাৰ্য। বাস্তৱ জীৱনত পাকিস্তানৰ চৰকাৰ আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ কথা উল্লেখ কৰিব পাৰি। তেওঁলোকে কেইবাবাৰো আমাৰ ভাৰতবৰ্ষক বৰ্বৰভাৱে আক্ৰমণ কৰি আহিছিল, কিন্তু 2025 বৰ্ষৰ মে' মাহৰ 7 তাৰিখে ভাৰতীয় সেনাই মাজনিশা সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি একে সময়তে ধ্বংস কৰে। এশ গৰু মৰাৰ পৰিণাম পাকিস্তানে ভোগ কৰিবলগীয়া হ'ল। এয়াই এশ গৰু মৰাৰ পৰিণাম আৰু জ্বলন্ত উদাহৰণ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।